কাইলৈ প্ৰত্যক্ষতে বাজি উঠিব ৰণবাদ্য, নিনাদিত হ'ব শ্ৰীকৃষ্ণৰ পাঞ্চ জন্ম। এইবাৰ কুৰুক্ষেত্ৰত নায়ক মই। মোৰ ৰথৰ শীৰ্ষত তুমি তোমাৰ আশীৰ্বাদৰ হাত প্ৰসাৰিত কৰি ৰাখা। মোৰ অস্ত্ৰত তুমি তোমাৰ উত্তপ্ত শিখাৰে আবিৰ্ভাৱ হবা। দেৱ কৰ্ণ, কোন তুমি? এই সন্ধিয়া ছয়াময়া পোহৰত এই নদীৰ তীৰত কি বিচাৰি আহিছা? ভাগ্যৰ দুখত আজি মই তোমাৰ বাবে অপৰিচিত বৎস, কিন্তু আজি মই তোমাৰ ওচৰলৈকে আহিছো। মোৰ ওচৰলৈ? হোৱাই কি তোমাৰ প্ৰয়োজন? তুমি মোক আই বুলি সম্বোধন কৰিছা বৎস, কিন্তু মই তোমাক পুত্ৰ বুলি সম্বোধন কৰাৰ বাবে চিৰবঞ্চিত বৎস। কিয় আই? ধৰি লোৱা মই তোমাৰ পুত্ৰ। কোৱাই কি তোমাৰ পৰিচয়? মই কুন্তি। বান্ধৱ জননী? আঁতৰি নাযাবা বাছা, এয়া মোৰ সম্পূৰ্ণ পৰিচয় নহয়। আৰু যদি কিবা পৰিচয় আছে অকপতে ব্যক্ত কৰা, নহলে এই মুহূৰ্তত পাণ্ডৱ জননীৰ লগত মোৰ বাৰ্তালাপ নীতিবিৰুদ্ধ। সেই পৰিচয় প্ৰকাশ হলে ধৰিত্ৰী চৌচিৰ হব। সাগৰত ধুমুহাই প্ৰলয়ৰ সৃষ্টি কৰিব, আকাশত শব্দে বজ্ৰই হুংকাৰ কৰি উঠিব। তেন্তে তোমাৰ সেই পৰিচয় গোপন হৈয়ে থাকক। এতিয়া কোৱা, মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য? ভিক্ষা বিচাৰি আহিছো পুত্ৰ। ভিক্ষা? ৰাজমাতা আহিছে ভিক্ষুকৰ পৰা ভিক্ষাৰ আশা কৰি। তুমি মোক ব্যংগ কৰিছা নেকি পাণ্ডৱ জননী? তথাপিও কোৱা পাণ্ডৱ জননী, প্ৰাৰ্থীয়ে যি বিচাৰে তাক দান কৰিবলৈ মই প্ৰতিজ্ঞাবদ্ধ। ধৰ্মৰ বাহিৰে তুমি যি বিচৰা তোমাৰ চৰণত মই অৰ্পণ কৰিম। মই তোমাক উভতাই নিবলৈ আহিছো কৰ্ণ। মোক উভতাই নিবলৈ আহিছা? কলৈ আই? মোৰ এই অতৃপ্ত মাতৃপক্ষলৈ, তোমাৰ আপোনজনৰ মাজলৈ। বীৰ পঞ্চপুত্ৰৰ ভাগ্যৱতী জননী তুমি, আৰু মই হীন নীন অভাগা সুতপুত্ৰ। পঞ্চ পাণ্ডৱৰ পৰম সম্পদ মাতৃ স্নেহৰ অংশ মই কি অধিকাৰত দাবী কৰিম আই? সেয়া যে তোমাৰ নিজৰ অধিকাৰ বাছা। নিজৰ অধিকাৰ? ৰাতি নিজন হৈ আহিছে, এই লজ্জা কাতৰ মুখ আৰু কাৰো দৃষ্টিগোচৰ নহয়। শুনা কৰ্ণ, তোমাৰ জন্মৰ অজ্ঞাত কাহিনী আৰু মোৰ ঘৃণিত পৰিচয়। তুমিয়ে মোৰ গৰ্ভজাত সন্তান। ক্ষান্ত হোৱা পাণ্ডৱ জননী, এই কাহিনী মই শ্ৰীকৃষ্ণৰ পৰাও শুনিছো। তেতিয়াও মই বিশ্বাস কৰা নাছিলো, কাৰণ শ্ৰীকৃষ্ণ কপট, তেওঁৰ পক্ষে এই প্ৰতাৰণা সম্ভৱ। কিন্তু তুমি যে ধৰ্মৰাজৰ জননী, স্বাৰ্থ সিদ্ধিৰ বাবে এই প্ৰবঞ্চনা শোভা নাপায়। প্ৰবঞ্চনা নহয় পুত্ৰ, প্ৰতাৰণাও নহয়। বিশ্বাস কৰা, ময়ে তোমাৰ জন্মদাত্ৰী জননী, আৰু তোমাৰ পিতৃ হৈছে গগনত উদ্ভাসিত সূৰ্যদেৱ। দিনাকৰ সূৰ্য? কৰ্ণ, তুমি সুতপুত্ৰ নহয়, তুমি যে সূৰ্যপুত্ৰ। তুমিয়ে এই অভাগিনী কুন্তীৰ জ্যেষ্ঠ পুত্ৰ বাছা। এতিয়াও বিশ্বাস হোৱা নাই মই মিথ্যা ভাষিনী নহয় বাছা? নহয়, মিথ্যা ভাষিনী নোহোৱা তুমি ৰহস্যময় ৰাক্ষসী, লজ্জাহীনা পাষাণী তুমি। কাইলৈ প্ৰত্যক্ষতে মোৰ জীৱনৰ আকাংক্ষী অপহৰণ, আৰু এই সন্ধিয়া পৰিচয় দানৰ চলেৰে তুমি আহিছা মোক হত্যা কৰিবলৈ। মই তোমাৰ কোনো কথা, কোনো দৈৱ বাণী বিশ্বাস নকৰো। মই জানো মই সুতপুত্ৰ। এই পৰিচয় হৈছে মোৰ জীৱনৰ শ্ৰেষ্ঠ গৌৰৱ। নহয় পুত্ৰ, এই দুখিনীক অবিশ্বাস নকৰিবা পুত্ৰ। মোৰ কুমাৰী জীৱনৰ এটি মুহূৰ্তৰ ভুলৰ বাবে তোমাৰ জন্ম। লোকলজ্জাৰ ভয়ত ময়ে তোমাক নদীৰ সোঁতত উটুৱাই দিছিলো। এটি অবোধ
অজ্ঞান নিৰপৰাধী শিশুক নদীৰ সোঁতত উটুৱাই দিব পাৰিছিলা? তোমাৰ কি এবাৰলৈ বুকুখন কঁপি উঠা নাছিল? কৰ্ণ, উটুৱাই কিয় দিছিলা মাতৃ? লোকলজ্জাৰ পৰা পৰিত্ৰাণ পাবলৈ সেই শিশুক জন্মাৰ লগে লগে হত্যা নকৰিলা কিয়? তেতিয়াওতো সেই শিশু কাৰো ঘৃণাৰ পাত্ৰ নহ'লেহেঁতেন। নদীত বিসৰ্জন দিয়াৰ সময়ত সেই শিশুৱে তোমালৈ চাই কান্দি উঠা নাছিল? তোমাৰ চকুৰ পৰা তোমাৰ চকুলো নিগৰি পৰা নাছিল সেই শিশুৰ ললাটক? এতিয়া হয়তো তোমাৰ একোৱে মনত নাই। মই জানো নদীৰ সোঁতত উটুৱাই দিয়াৰ সময়ত সেই হতভাগ্যৰ কপালত তোমাৰ অশ্ৰুৰ এটা টোপাল নিশ্চয় নিগৰি পৰিছিল। নহলে তাৰ চিৰ জীৱনত যাত্ৰাপথ ইমান দুৰ্গম, ইমান পিছল হ'ল কেনেকৈ? কৰ্ণ, আজি মোক তিৰস্কাৰ কৰা পুত্ৰ, আজি এই তিৰস্কাৰেই একমাত্ৰ প্ৰাপ্য। সেই শিশুৰ সম্বল হ'ল একমাত্ৰ চকুলো, আশ্ৰয় হ'ল দুৰ্ভাগ্যৰ বিক্ষুব্ধ তৰংগৰত। নিয়তিয়ে তাক টানি আনি হাতত অস্ত্ৰ তুলি থিয় কৰালে সহোদৰ ভাতৃৰ সন্মুখত শত্ৰুৰ বেশত। সেইবোৰ কি চমৎকাৰ আই! এইবোৰতো সকলো তোমাৰে দান জননী। তুমি তিৰস্কাৰ কিয়? তুমি মোৰ নমস্কাৰ গ্ৰহণ কৰা। এবাৰ মাত্ৰ উভতি আহা কৰ্ণ মাতৃৰ কোলালৈ। তোমাৰ এই সকলো অশ্ৰু মই মচি দিম মোৰ এই মমতাৰ আঁচলেৰে। এতিয়া আৰু সম্ভৱপৰ নহয় আই। জন্মক্ষণত যি সম্পদৰ পৰা তুমি মোক বঞ্চিত কৰিছা, সেই সম্পদ উভতাই দিয়া তোমাৰ সাধ্যাতীত আই। সাধ্যাতীত নহয় পুত্ৰ। মই যদি কওঁ যুধিষ্ঠিৰে তোমাক জ্যেষ্ঠ ভাতৃ বুলি মানি লৈ সিংহাসন এৰি দিব, বিকুদৰে তোমাৰ শিৰত ধৰিব ৰাজছত্ৰ, আৰু অৰ্জুন হ'ব তোমাৰ ৰথৰ সাৰথি, আৰু নকুল সহদেৱ হ'ব তোমাৰ অনুগত অনুচৰ। ইমান প্ৰলোভন নেদেখুৱাবা আই, মই যে উন্মাদ হৈ যাম। মই দুৰ্যোধনৰ আগত সত্যবদ্ধ। কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱক হত্যা কৰিম, নতুবা মৃত্যুবৰণ কৰিম। এই মোৰ পণ। তুমি সঁচাকৈ তোমাৰ কনিষ্ঠ হ'ব হত্যা কৰিবা কৰ্ণ? এতিয়া বুজিছো আই, তুমি মোৰ ওচৰত কিয় লৰি আহিছা। তোমাৰ অন্তৰত কৰ্ণৰ প্ৰতি বিন্দু মাত্ৰ মমতা নাই। তুমি আহিছা কৰ্ণৰ সংহাৰৰ পৰা তোমাৰ পঞ্চপুত্ৰৰ জীৱন ৰক্ষাৰ হেতু। পঞ্চপুত্ৰৰ জননী তুমি, আৰু চিৰজীৱন পঞ্চপুত্ৰৰ জননী হৈয়ে থাকিবা। কৰ্ণ, কাইলৈ কুৰুক্ষেত্ৰত হয় কৰ্ণ নতুবা অৰ্জুন, সেই দুজনৰ ভিতৰৰ পৰাই এজনে চিৰ বিদায় ল'ব লাগিব। কৰ্ণ, ভয় নকৰিবা মাতৃ। মৃত্যু এই কৰ্ণৰেই হ'ব। চিৰজীৱন যাক মই প্ৰতিদ্বন্দ্বী বুলি ভাবি আহিছিলো, আজি জানিলো তেওঁ মোৰ সহোদৰ ভাই। হে জ্যেষ্ঠ হৈ কনিষ্ঠৰ বুকুত মই কেতিয়াও অস্ত্ৰাঘাত কৰিব নোৱাৰো আই। মই অস্ত্ৰাঘাত কৰিব নোৱাৰো। কৰ্ণ, তোমাৰ জ্যেষ্ঠ পুত্ৰৰ মৰ্যাদা ৰক্ষা কৰিবলৈ মই মোৰ কনিষ্ঠৰ অস্ত্ৰত মই মোৰ প্ৰাণ হাঁহি বিসৰ্জন দিম। কৰ্ণ, কৰ্ণ, আই, সন্তান হৈ মাতৃৰ বুকুত আশ্ৰয় ল'বলৈ নাপালো। তুমি
তুমি মোৰ দুৰ্ভাগ্য ক্ষমা কৰা আই। তুমি মোৰ দুৰ্ভাগ্য ক্ষমা কৰা আই, ক্ষমা কৰা।